ৰাজ্যবাসীৰ বাবে এটা ভয়ংকৰ খবৰ আপুনিও ষ্টিং পি খাই ভাল পায় নেকি যদি খাই ভাল পায় বিপদ হ'ব আপোনাৰ কাৰণ ষ্টিং হ'ল মদতকৈ ভয়ানক বস্তু কিছুমানৰ ইতিমধ্যে মৃত্যু হৈছে ষ্টিং পি খোৱাৰ ফলত জনাইছো সবিশেষ ভিডিঅ'টোত এটা লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আপুনিও পি খাই ভাল পায় নেকি এনাৰ্জি ড্ৰিংক ষ্টিং হয় আপুনি যদি ষ্টিং খাই ভাল পায় তেনেহ'লে এইটো খবৰ আপোনাৰ কাৰণে বহুত এক গুৰুত্বপূৰ্ণ খবৰ যদি এই খবৰটো আপুনি সম্পূৰ্ণ জানে তেনেহ'লে আজিৰ পৰা ষ্টিং বোলা বস্তুটো হাততে নল'ব কাৰণ ই খুৰাতকৈ বিষাক্ত লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে এইবিধ এনাৰ্জি ড্ৰিংকে সবিশেষ জনাইছোঁ ভিডিঅ'টো অলপ স্কিপ নকৰিব লগতে ভিডিঅ'টো চোৱাৰ পিছতে ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত শ্বেয়াৰ নিশ্চয় কৰিব সিহঁতেও যাতে অৱগত হ'ব পাৰে আৰু নিজৰ হাতৰ পৰা আঁতৰাই ৰাখে এই ষ্টিং নামৰ এনাৰ্জি ড্ৰিংকটোৱে লগতে কেঁচুৱা বা বাচ্চাসকলৰ 7 বছৰৰ তলৰ যিসকল শিশু আছে সেই শিশুসকলে কিন্তু এইটো হাতত নুচুবই কিন্তু যদি সৰু বাচ্চা খায় মৃত্যুলৈকে হৈ যাব পাৰে কি ক্ষতি হয় এইবিধ এনাৰ্জি ড্ৰিংক পি খালে সবিশেষ জনাইছোঁ এবিধ এনাৰ্জি ড্ৰিংক যিবিধ বৰ্তমান সময়ত প্ৰায় সকলোৰে প্ৰিয় পানীয় বস্তু প্ৰচণ্ড গৰমত আৰু দেহত ভাগৰে থিতাপি ল'লেই আমি সহজতে প্ৰায় এইবিধ পানীয় পান কৰোঁ কিন্তু আমি নাজানো কিন্তু আমি জানোনে এইবিধ পানীয়ই আমাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে কাল অমানিশা হয় আপুনিও আৰু আপোনাৰ সন্তানেও ভাগৰত ষ্টিং এনাৰ্জি ড্ৰিংক পান কৰে নেকি যদি কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওক এইবিধ পানীয় ষ্টিঙে মৃত্যুৰ মুখত আপোনাক পেলাব পাৰে লগতে আপোনাৰ পৰিয়ালক এনেধৰণৰ পানীয় ৰঙীন কৰিবলৈ ইয়াত কৃত্ৰিম ৰং যোগ দিয়া হয় যিবোৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে গতিকে সাৱধান হওক সকলো ষ্টিং এনাৰ্জি ড্ৰিংক পান কৰাৰ পৰা বিৰত থাকক আৰু সুস্থ হৈ থাকক ই এবিধ মাৰাত্মক এনাৰ্জি ড্ৰিংক আমি এই ড্ৰিংকটো খোৱাৰ পিছত আমাৰ শৰীৰত কিমানখিনি এনাৰ্জি আহে আমি কিন্তু নাজানো কিন্তু মনত এটা ভাৱ লওঁ যে এই এনাৰ্জি ড্ৰিংকটো খালে চাগে আমি শক্তিমান হৈ যাম আমাৰ জিম কৰাৰ প্ৰয়োজন নহ'ব আমাৰ ৱৰ্কআউটৰ কোনো প্ৰয়োজন নহ'ব গতিকে আমি এনেকুৱা ধৰণৰ মনোভাৱ এটা মনৰ ভিতৰত লৈ যা তা বজাৰৰ পৰা বস্তু কিনি আমি খাই দিওঁ এনাৰ্জি ড্ৰিংকৰ ভিতৰত আছে পাৱাৰ ষ্টিং ৰেড বুল এনেকুৱা ধৰণৰ যিবোৰ এনাৰ্জি ড্ৰিংক আছে এইবিলাকৰ পৰা আপুনি বিৰত থাকক কাৰণ ইমান টকা ক্ৰয় কৰি আপুনি এইবিলাক খোৱাতকৈ আপুনি কেঁচা বস্তু আপুনি আপেল বা বিভিন্ন ধৰণৰ ফল মূল আপুনি খাওক তাৰ পৰা আপুনি বেছি এনাৰ্জি পাব গতিকে বন্ধুসকল আপুনি এনেবোৰ এনাৰ্জি ড্ৰিংকৰ পৰা আপুনি তথা আপোনাৰ পৰিয়ালৰ পৰা দূৰত ৰাখক লগতে সৰু বাচ্চাৰ কাৰণে এইটো এটা বহুত ভয়ংকৰ বস্তু কাৰণ সৰু বাচ্চাসকলে এইটো কেতিয়াও খাব নোৱাৰে কাৰণ বটলটোৰ ছাইডতে লিখা আছে যে এইটো 7 বছৰৰ তলৰ কেঁচুৱাসকলে বা বাচ্চাসকলে শিশুসকলে এইটো ড্ৰিংক পি খাব নোৱাৰে কিন্তু আজিকালি বজাৰত গ'লেই সৰু সৰু বাচ্চাসকলেও এইটো ড্ৰিংক অতি মৰমেৰে বহুত পিয়াসেৰে এইটো ড্ৰিংক পি খাই আছে গতিকে আপোনাৰ শিশুটো বা আপোনাৰ সন্তানটিও যদি এইটো এনাৰ্জি ড্ৰিংক পি খাই আছে তেনেহ'লে আপুনি অলপ সাৱধান হওক আপুনি আপোনাৰ ল'ৰা বা ছোৱালীসকলক শিক্ষা দিয়ক যাতে এইটো এনাৰ্জি ড্ৰিংক বজাৰৰ পৰা ক্ৰয় কৰি নাখায় এনেবোৰ ইনফৰ্মেটিভ খবৰটোৰ বাবে আপোনালোকে এই পেজটো ফ'ল' কৰিব পাৰে লগতে আপুনি এই ভিডিঅ'টো আপোনাৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ নিশ্চয় কৰিব পাৰে যাতে সিহঁতেও অৱগত হ'ব পাৰে এই এনেকুৱা ধৰণৰ এনাৰ্জি ড্ৰিংক পি খোৱাৰ ফলত কি সমস্যা হ'ব পাৰে